অহা 28 ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰ ফিট হাবৰ উদ্যোগত অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ বাটকটীয়া হৰকান্ত বৰগোহাঁইৰ সোঁৱৰণত মিষ্টাৰ ব্ৰহ্মপুত্ৰ ক্লাছিক 2026 শিৱসাগৰ নাট্য মন্দিৰত আয়োজন কৰিবৰ কাৰণে দিহা কৰা হৈছে। এই প্ৰতিযোগিতাখনৰ সম্পৰ্কত আমি সংবাদ মাধ্যমক জনাবৰ কাৰণে এই সংবাদমেলৰ আয়োজন কৰিছোঁ। হৰকান্ত বৰগোহাঁই শিৱসাগৰৰ সৌ মেছাগড়ৰ ব্যক্তি আছিল। তেখেত কৰ্মসূত্ৰে এয়াৰফ'ৰ্চত 20 বছৰ ধৰি কৰ্মৰত আছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। 1948 চনত জন্মগ্ৰহণ কৰা এইগৰাকী শিৱসাগৰৰ সুসন্তানে সেই সময়ত সীমিত সা সুবিধাৰ মাজত তেখেতে শৰীৰ চৰ্চাত মনোনিৱেশ কৰিছিল আৰু কালক্ৰমত তেখেত গৈ 7 টাইম মিষ্টাৰ ইণ্ডিয়া, 4th টাইম মিষ্টাৰ ছাৰ্ভিচেছ, 2 টাইমছ মিষ্টাৰ হিমালয়া আৰু মিষ্টাৰ এছিয়াত তেখেতে ব্ৰঞ্জৰ মেডেল পাবৰ কাৰণে সক্ষম হৈছিল। সঁচা কথা ক'বলৈ গ'লে শিৱসাগৰৰ এইগৰাকী সুসন্তান অসমৰ বডি বিল্ডিং ক্ষেত্ৰখনৰ এগৰাকী কিংবদন্তি পুৰুষ আছিল আৰু তেখেতৰ সোঁৱৰণত শিৱসাগৰত আমি নতুন প্ৰজন্মৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনৰ লগত জড়িত আমাৰ যুৱক যুৱতীসকলক উৎসাহিত কৰিবৰ কাৰণে, অনুপ্ৰাণিত কৰিবৰ কাৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাখন শিৱসাগৰ নাট্য মন্দিৰত অহা 28 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব। আমাৰ এই প্ৰতিযোগিতাখনৰ টেকনিকেল যিখিনি কথা বতৰা, ইয়াৰ হাইট আৰু গ্ৰুপ দুইটা পৰ্যায়তে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ সম্পৰ্কত আমাৰ আয়োজক সমিতিৰ সভাপতি অসমৰ বডি বিল্ডিং ক্ষেত্ৰখনৰ এগৰাকী জ্যেষ্ঠ আমাৰ জয়ন্ত ৰাজকৰদেৱে অৱগত কৰিব। আমি শিৱসাগৰত অহা 28 ফেব্ৰুৱাৰী তাৰিখে নাট্য মন্দিৰত আমাৰ অসমৰ শৰীৰ চৰ্চাৰ বাটকটীয়া হৰকান্ত বৰগোহাঁই দেৱৰ সোঁৱৰণত মিষ্টাৰ ব্ৰহ্মপুত্ৰ ক্লাছিক প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতা আমি মেন ফিজিক আৰু বডি বিল্ডিং দুইটা শাখাতেই হ'ব। বিল' 5 feet 7 inch এণ্ড এবভ 5 feet 7 inch এইটো হ'ব মেন ফিজিকত আৰু মূল বডি বিল্ডিং প্ৰতিযোগিতা হ'ব 5টা গ্ৰুপত, 60 কেজি শাখাত, 65 কেজি শাখাত, 70 কেজি শাখাত, 75 কেজি শাখাত আৰু 75ৰ ঊৰ্ধৰ এই এটাকেইটা গ্ৰুপতে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু প্ৰাইজ মনিৰ ব্যৱস্থা কৰা হৈছে। লগত ট্ৰফি থাকিব। প্ৰাইজ মনি 1,87,000 টকা মুঠ দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এই প্ৰতিযোগিতাখন যাতে আমি সফলভাৱে সামৰণি কৰাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি গোটেই অসমৰ সকলো উদীয়মান খেলুৱৈকে এই খেলখনত যোগদানৰ কাৰণে নিশ্চিত কৰোৱাবৰ কাৰণে সহযোগিতা আপোনালোকৰ ফালৰ পৰা বিচাৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মই যাতে এটা আদৰ্শৰে এই ক্ৰীড়াক্ষেত্ৰখনত আগবাঢ়ি গৈ থাকে আৰু ইয়াৰ যোগেদি যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ শৰীৰ চৰ্চাবিদসকল জিলিকি উঠিব পাৰে তাৰ কাৰণে আপোনালোকৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে সহযোগিতা পাম বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।